والوالدات يرضعن أولادهن حولين كاملين لمن أراد أن يتم الرضاعة আর মাতৃসকলে সিহঁতৰ সন্তানসকলক পৰিপূৰ্ণ 2 বছৰ স্তন্যপান কৰাব যদিহে কোনোবাই স্তন্যপান কৰোৱাৰ সময় নিৰ্ণ কৰিব বিচাৰে وعلى المولود له رزقهن وكسوتهن بالمعروف لا تكلف نفس إلا وسعها لا تضار والدة بولدها ولا مولود له بولده وعلى الوارث مثل ذلك পিতাৰ কৰ্তব্য হৈছে বিধি মোতাবিক সিহঁতৰ অৰ্থাৎ মাতৃসকলৰ ভৰণ পোষণ কৰা খাদ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয় কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু পিতাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয় আৰু উত্তৰাধিকাৰীৰো একেই কৰ্তব্য কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে 2 বছৰৰ মাৰুতি স্তন্যপান এৰাব বিচাৰে فإن أرادا فصالا عن تراض منهما وتشاور فلا جناح عليهما তেন্তে সিহঁতৰ কোনো অপৰাধ নহব আৰু যদি তোমালোকে কোনো ধাত্ৰীৰ দ্বাৰা তোমালোকৰ সন্তানসকলক স্তন্যপান কৰাব বিচৰা وإن أردتم أن تسترضعوا أولادكم فلا جناح عليكم إذا سلمتم ما آتيتم بالمعروف واتقوا الله واعلموا أن الله بما تعملون بصير তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মোতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ বাবে কোনো পাপ নহব আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা লগতে জানি থোৱা তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী والذين يتوفون منكم ويذرون أزواجا يتربصن بأنفسهن 4 أشهر وعشرا আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰীক এৰি থৈ মৃত্যুবৰণ কৰে সিহঁতৰ স্ত্ৰীসকলে 4 মাহ 10 দিন অপেক্ষা কৰিব লাগিব অৰ্থাৎ ইদ্দত পালন কৰিব লাগিব فإذا بلغن أجلهن فلا جناح عليكم فيما فعلن في أنفسهن بالمعروف والله بما تعملون خبير তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দত কাল পূৰ্ণ কৰিব তেতিয়া বিধি মোতাবিক নিজৰ বাবে কিবা অৰ্থাৎ সৌন্দৰ্য বা বিবাহ কৰিলে তাক তোমালোকৰ কোনো পাপ নহব আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত ولا جناح عليكم فيما عرضتم به من خطبة النساء أو أكننتم في أنفسكم আৰু যদি তোমালোকে আকাৰ ইংগিতত সেইজনে নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ বাবে কোনো পাপ নহব علم الله أنكم ستذكرونهن ولكن لا تواعدوهن سرا إلا أن تقولوا قولا معروفا আল্লাহে জানে যে তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা কিন্তু বিধি মোতাবিক কথা বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা ولا تعزموا عقدة النكاح حتى يبلغ الكتاب أجله আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱালৈকে বিবাহ বন্ধনৰ সাক্ষাৎ নকৰিবা واعلموا أن الله يعلم ما في أنفسكم فاحذروه واعلموا أن الله غفور حليم আৰু জানি থোৱা তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে এতেকে তেওঁ ভয় কৰা আৰু জানি থোৱা নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ পৰমসহনশীল لا جناح عليكم إن طلقتم النساء ما لم تمسوهن أو تفرضوا لهن فريضة যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ কৰাৰ আগতেই
বা মোহৰণা নিৰ্ধাৰণ কৰাৰ পূৰ্বেই তালাক দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয় ومتعوهن على الموسع قدره وعلى المقتر قدره متاعا بالمعروف حقا على المحسنين কিন্তু তোমালোকে সিহঁতক উপযুক্ত ক্ষতিপূৰণ আদায় দিবা সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে সামৰ্থ্য অনুযায়ী বিধিমতে ক্ষতিপূৰণ দিব এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য وإن طلقتموهن من قبل أن تمسوهن وقد فرضتم لهن فريضة فنصف ما فرضتم إلا أن يعفون أو يعفو الذي بيده عقدة النكاح আনহাতে তোমালোকে যদি সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক দিয়া অথচ সিহঁতৰ বাবে মোহৰণা ধাৰ্য কৰিছা তেন্তে যি নিৰ্ধাৰণ কৰিছা তাৰ অৰ্ধেক আদায় দিব লাগিব কিন্তু যদি স্ত্ৰীসকলে ক্ষমা কৰি দিয়ে অথবা যাৰ হাতত বিবাহ বন্ধনৰ দায়িত্ব আছে সি যদি মাফ কৰি দিয়ে তেন্তে বিষয়টো সুকীয়া وأن تعفوا أقرب للتقوى ولا تنسوا الفضل بينكم إن الله بما تعملون بصير ক্ষমা কৰি দিয়াটোৱে হৈছে তাকৱাৰ অধিক নিকটৱৰ্তী তোমালোকে নিজৰ মাজত অনুগ্ৰহেৰ কথা পাহৰি নাযাবা তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ প্ৰত্যক্ষকাৰী حافظوا على الصلوات والصلاة الوسطى وقوموا لله قانتين তোমালোকে সালাতৰ প্ৰতি যত্নবান হোৱা বিশেষকৈ মধ্যৱৰ্তী সালাতৰ প্ৰতি আৰু আল্লাহৰ বাবে বিনীতভাৱে থিয় হোৱা فإن خفتم فرجالا أو ركبانا فإذا أمنتم فاذكروا الله كما علمكم ما لم تكونوا تعلمون কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা তেন্তে খোজকাঢ়ি যোৱা অৱস্থাত অথবা আৰোহী অৱস্থাতে সালাত আদায় কৰিবা তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া তোমালোকে আল্লাহক সেইদৰে স্মৰণ কৰিবা যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে যেটো তোমালোকে জনা নাছিলা والذين يتوفون منكم ويذرون أزواجا وصية لأزواجهم متاعا إلى الحول غير إخراج আৰু তোমালোকৰ মাজৰ যিসকলে স্থিৰ হৈ মৃত্যুবৰণ কৰে সিহঁতে নিজৰ স্ত্ৰীসকলৰ বিষয়ে এই ওসিয়ত কৰিব যে তেওঁলোকক যেন সম্পূৰ্ণ এবছৰলৈকে ভৰণ পোষণ দিয়া হয় আৰু যাতে ঘৰৰ পৰা উলিয়াই দিয়া নহয় فإن خرجن فلا جناح عليكم فيما فعلن في أنفسهن من معروف والله عزيز حكيم কিন্তু যদি সিহঁতে নিজ ইচ্ছাতে ওলাই যায় তেন্তে বিধি মোতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয় আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময় وللمطلقات متاع بالمعروف حقا على المتقين আৰু তালাকপ্ৰাপ্ত নাৰীসকলেও বিধি মোতাবিক ভৰণ পোষণ অৰ্থাৎ ক্ষতিপূৰণ লাভ কৰিব মুত্তাকিসকলৰ বাবে এইটো অৱশ্য কৰ্তব্য كذلك يبين الله لكم آياته لعلكم تعقلون এনেকৈ আল্লাহে তেওঁৰ আয়াতখিনি তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে বুজিব পাৰা